সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি এটা সুন্দৰ প্ৰাকৃতিক দৃশ্যৰে ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। পৰিৱেশটো দেখি আপোনালোকে গম পাইছেনে বাৰু মই ক'ত আছোঁ? হয়, মই পৰহিয়ে মাৰ ঘৰলৈ আহিলোঁ এটা বিশেষ কামত। আৰু এয়া আমাৰ মাৰ ঘৰৰ পৰা ফ্ৰণ্টৰ দৃশ্যটো সঁচাকৈয়ে খুব সুন্দৰ। সেয়েহে ভিডিঅ'টো সাঁচি ৰাখিলোঁ। আৰু এয়া আমাৰ ঘৰত আকৌ দুটা বিল্লা পোৱালি জন্ম পালে। চাওকচোন, মাকৰ গাখীৰ খাই আছে আৰু মাকৰ কি মৰম, আইঅ'। আৰু আমাৰ ঘৰত এইবাৰ এটা ব্লেক পেন্থাৰ জন্ম হৈছে। এইটো চাওকচোন, সম্পূৰ্ণ ব্লেক, মৰমো লাগে দেখিলে। দেখিছেনে বাৰু পোৱালিকেইটা? বাৰু এতিয়া গা পা ধুই আহোঁ, তাৰপিছত আপোনালোকক মই লগ পাই আছোঁ। বন্ধু বান্ধৱীসকল, পবিত্ৰ শাওণ মাহ সোমালেই নহয়। এই শাওণ মাহত বহুতো ল'ৰা ছোৱালীয়ে ব্ৰত ৰাখে, মন্দিৰলৈ যায়, শৰাই দিয়ে, নহয়নে? আজি সোমবাৰ আছিল, সেয়েহে এই পবিত্ৰ দিনটোতে গোসাঁই ঘৰতে এগছি চাকি জ্বলালোঁ। আৰু আমাৰ গোসাঁই ঘৰত আজি দেখিছেনে ফুলে ফলে ভৰ্তি হৈ আছে, কাৰণ আজি হৈছে ককাৰ শ্ৰাদ্ধ। ককাক বা আমি দেখিবলৈ পোৱা নাছিলোঁ। আৰু এই ফটোখন দেখিছে নহয়, আৰ্ট কৰা, কাৰণ দেউতাহঁত সৰু থাকোঁতেই ককা ঢুকাইছিল আৰু আৰ্ট কৰা ফটোখনে এনেদৰে সাঁচি ৰাখিছে। আৰু আজি যিহেতুকে পবিত্ৰ সোমবাৰ, সেইকাৰণে আমাৰ সন্মুখতে এজোপা ডাঙৰ বেলগছ আছে। আগতেও মানে ছোৱালী অৱস্থাটো ইয়াতে চাকি জ্বলাওঁ বা পানী ঢালোঁ, সেয়েহে আজিও অলপমান চাফা তাফা কৰি পেলাই এয়া পানী ঢালিলোঁ, তাৰপিছতে এগছি চাকি জ্বলালোঁ। বিয়া হোৱাৰ পিছত শাওণ মাহত ব্ৰত ৰখা হোৱা নাই বাৰু, ৰাখিব নাপায় বুলিও কয় বহুতে, সেইকাৰণে ৰখা হোৱা নাই। পিছে এয়া চাকি এগছি জ্বলাই দিলোঁ আৰু দেই। আজি যিহেতুকে ককাৰ শ্ৰাদ্ধ, সেইকাৰণে গোসাঁই ঘৰত গোটেই বস্তুৱে ভৰি আছে, ফুল, ফল মূল, আৰু এয়া ককাৰ ফটো আপোনালোকক দেখালোৱে। চাকি এগছো জ্বলাই দিলোঁ ইয়াতে। আৰু যিহেতুকে সোমবাৰ, এতিয়া চাকি এগছো বেলতলত দি আহিলোগৈ। আৰু সেয়াই আজি শ্ৰাদ্ধ বুলি আপোনালোকক সৰুকৈ এটা ভ্লগ দিম। বহুত দিনৰ মূৰত মাৰ ঘৰলৈ আহি এনেকৈ ভ্লগ এটা বনাইছোঁ, সেয়েহে আপোনালোকে কিন্তু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এনেকুৱা ভোক লাগিছে, চাহকণ বোলো খাই লওঁ, আৰু তাৰপিছত আৰু শ্ৰাদ্ধৰ খানা চানা বনোৱাত লাগিব। খুৰীও আহিছে, আৰু এইফালে আছে আমাৰ মা। হেল্ল' মা, এয়া মাক দেখুৱাই নাই নহয়। মই আকৌ শনিবাৰে আহিলোঁ দেই, পিছে ভিডিঅ'হে মোৰ কৰা হোৱা নাই। আজি সোমবাৰ পালেহি, ভিডিঅ' কৰা হোৱাই নাছিলে আজি, সেইকাৰণে বোলো ঘৰলৈ আহিছোঁ যেতিয়া ভিডিঅ' অকণমান কৰিম। ককাৰ শ্ৰাদ্ধও হয়, দেখাবলৈ কণ্টেণ্ট অলপমান পাম। চ' চাই থাকিব দেই ভিডিঅ'টো আপোনালোকে। এয়া মায়ে বনোৱা এটা পিঠা, লগতে নাৰিকলৰ লাডু আৰু এটা পেৰাৰ সৈতে চাহকণ খাই লওঁ। কাৰ কাৰ বাৰু গাখীৰ চাহ প্ৰিয় কমেণ্ট কৰিবচোন দেই। মোৰ যে গাখীৰ চাহ বহুত বেছি প্ৰিয়, পিছে আজিকালি অকণমান খাবলৈ কমাইছোঁ বাৰু। যি কি নহওক, খাই কৰি লওঁ, চাহকণ খাই পেটটো ভৰাই ৰাখোঁ। তাৰপিছত একেবাৰে শ্ৰাদ্ধৰ সময়তে আৰু প্ৰসাদ বা খানা খাম। আৰু আজি দিনটোত কি কি কৰা হয় আপোনালোকক দেখাই থাকিম, চাই থাকিব। এইফালে আকৌ শ্ৰাদ্ধৰ কামত বহি আছে, দেখিছে নহয়। আৰু ওচৰৰ খুৰীহঁতো আহিছে। গাঁৱলীয়া সমাজত এটা কথাই বহুত বেছি ভাল, যে কিবা এটা কৰ্ম পাতিলে ওচৰৰ সকলো লাগি কৰি দিয়েহি। আৰু মই পিছে আজি বৰ বিশেষ কাম কৰা নাই দেই, গৰম যিহে পৰিছে কি ক'ম আৰু। এইপিনে খুৰীয়ে দেখিছে নহয়, লুবিয়া লগতে কাবেলি বুটৰ এই চব্জিখন বনালে। ধুনীয়া হৈছে দেই, কালাৰটো দেখিবলৈ ভাল লাগিছে নহয়নে? আৰু সৰহ পৰিমাণে যিহেতুকে বনাইছে, সেয়েহে জুইতে বনাইছে। আৰু এইফালে মই বনাই আছোঁ ৰঙালাওৰ এখন মিক্স ভাজি। তাকে আৰু চাটনি বনাব লাগিব, সেয়াই আৰু। গৰমত বৰ বিশেষ কৰি থাকিবলৈও টান নহয়, সেইকাৰণে আজি এনেকৈ চিম্পলকৈ শ্ৰাদ্ধৰ খানাটো বনি আছে আৰু দেই। আৰু মানুহো ওচৰৰ মানে ঘৰৰ খুৰাহঁতকহে মতা হৈছে, সেইকাৰণে বৰ বিশেষকৈ আয়োজন কৰা নাই। আৰু তথাপিতো যি কৰা হৈছে আপোনালোকক দেখাইছোঁ অকণমান। শ্ৰাদ্ধ ভগাৰ পিছত এয়া প্ৰসাদ খালোঁ। আৰু এয়া আহি গ'ল মোৰ ইউটিউবৰ পাৰ্টনাৰ, মানে ইউটিউবৰ ভিডিঅ' কৰি দিয়াত সহযোগ এওঁৰ বহুত আছে। এয়া ৰাণী, আপোনালোকক মই আগতে ভিডিঅ'ত দেখাইছোঁ নহয়। এয়া তাই কৰি দিয়া ভিডিঅ' অকণমান। মই যে ভিডিঅ' বনাই আছিলোঁ পাহৰিয়ে গৈছিলোঁ নহয়, তাইহে বনাই দিছে দেই। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি ইয়াত আছে শ্ৰাদ্ধ, কাৰ শ্ৰাদ্ধ নাজানো। এয়া আমাৰ ইউটিউবৰ পলালা এইফালে গৈছে।
বন্ধু বান্ধৱীসকল আজিকালি ইউটিউবত ভিডিঅ' নিদিয়ে একেবাৰে ভিডিঅ' বনাবলৈ পাহৰি গৈছোঁ নহয় শ্ৰাদ্ধৰ খানা খোৱা মেলা হৈ গ'ল কিন্তু সেইখিনি ভিডিঅ' কৰা নহ'ল আৰু মই পাছদিনাখন অহা কথা আছিল কিন্তু হাজবেণ্ডৰ কিবা এটা কাম থকাৰ কাৰণে তেওঁ ক'লে যে ব'লা আজিয়ে লৈ আহোঁ তোমাক সেইকাৰণে এয়া ঘৰলৈ আহি আছোঁ তেনেহ'লে ঘৰলৈ গৈলোঁ আকৌ আপোনালোকক লগ পাই আছোঁ বন্ধু বান্ধৱীসকল এয়া জাষ্ট ঘৰ সোমাইছোঁগৈ দেই এতিয়া সময় প্ৰায় 8:10 ঘপককৈ মানে গুচি আহিব লগা হ'ল কাইলৈ স্কুলো আছে এওঁ গৈ ওলালগৈ বোলে যাওঁ ব'লা তাৰপৰা ৰাতিয়ে গুচি আহিলোঁ ঘৰত মাহঁতে বেয়াও পাইছে বিশেষকৈ দেউতাই মানে থাকিবলৈ গৈছিলে বৰতীয়া আগদিনাখন বইল খাই আছোঁ আজি বোলে ভালকৈ সাজ খাম বুলি ভাবি আছিল আৰু লগে ভাগে আৰু স্কুল থকা দেখি গুচি আহিব লগা হ'ল এতিয়া ড্ৰেছ চেঞ্জ কৰিলোঁ তাৰপৰা আপোনালোকক পুনৰ লগ পাই আছোঁ বন্ধু বান্ধৱীসকল ঘৰলৈ আহোঁতে কোৰালগুৰিৰ পৰা লৈ আহিছিলোঁ ফ্ৰাইড ৰাইচ এতিয়া বহুতেই ক'ব শ্ৰাদ্ধ খাই আহিও ফ্ৰাইড ৰাইচৰ পৰা খাইছানে আচলতে আমাৰ ঘৰত শ্ৰাদ্ধ বহুত সোনকালে ভাগিছিল মানে 12:30 মান বজাতে শ্ৰাদ্ধ ভাগিছিল আৰু 1 মান বজাতে সেয়া মাত্ৰ লুচি 2টা খাইছিলোঁ তাৰপিছত ইমান বেছি ভোক লাগিছিল নহয় ঘৰত চাহো খাবলৈ নহ'ল একো খোৱা নহ'ল ঘপককৈ গুচি আহিলোঁ যে ইমান বেছি ভোক লাগিছিল সেইকাৰণে ফ্ৰাইড ৰাইচ লৈছিলোঁ খাবলৈ কিন্তু কোৰালগুৰি ৰাস্তাটোত ইমান বেছি ধূলি সেইকাৰণে বোলো নাই ঘৰলৈ পেকিং কৰি লৈ যাওঁ আৰু এয়া ঘৰত আহি খাই আছোঁ দেই আজি ভিডিঅ'টোত কি দেখাব পাৰিলে আপোনালোকক নাজানো বহুত দিনৰ মূৰত এটা ভ্লগ বনাইছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু যদি ভাল পায় লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা পালে আজিলৈ আহিছোঁ বাই